সো গাইস কি খবৰ আশা কৰো সকলো ভালে আছে আমি ভালে আছো পুৰা বিন্দাস আছো গাইস কালিলৈ হল পাপাৰ তিথি মানে কালিলৈ সকাম পালিছো আমাৰ ঘৰত সো কালিলৈ ইমান মানে টাইম নাপাম না ভিডিও শুট কৰিবলৈ জাস্ট ক্লিপ লম আৰু বাকি আজি ব্লগটো স্টাৰ্ট কৰি দিছো আপোনালোকে ব্লগটো হেকালৈ কন্টিনিউ কৰি গৈ থাকিব অলপ পিছত যাম বজাৰত বজাৰ গৈ কিনে বজাৰ কৰিব লগা আছে বাকি বৰষুণটোৱে ন পুৰা বৰবাদ কৰি দিছে কি কম আৰু ৰভা সভা দিম বুলি ভাবিছিলো মানে চুদলত আৰু দিবই পৰা নাই কালিলৈ সকাম যি বৰষুণ গুটে বুকা কৰি পেলালে উপায় নাই যদি কালিলৈ এনেকে বৰষুণ পৰি থাকে ন দেন ভিতৰতে সকাম ভাগ পাতিব লগা হ'ব আৰু যদি বৰষুণ নপৰে তেনে মৰ্নিং পুৰা ধুনীয়াকৈ ৰভা দিম বাকি দাৰি চাৰি অকমান ছুটি কৰিব লাগিব আৰু কালিলৈ যদি বৰষুণ পৰি থাকে ন দেন এইটো ৰুম দেখা পাইছে ৰুম পুৰা ধুনীয়াকৈ খালী কৰা হৈ গ'ল এইটো ৰুমতে সকাম ভাগ পাতিব লাগিব আৰু এফালে গৈছে চোতালৰ অৱস্থা চাওক দেখা পাইছে পুৰা বোকা হৈ আছে মানে কি কম আৰু গৈছে ঘৰটো ন এফালে কমপ্লিট কৰিব পৰা নগ'লে সন্মুখৰ চাইডটো মানে মিস্ত্ৰীৰ অভাৱ কি ক'ব আৰু গাইছ কালিলৈ ভাত বনোৱা কামটো এই ঘৰটোতে কৰিব লাগিব আৰু গাইছে এতিয়া ন ৰ'দটো ওলাইছে বাকী কালিলেও মানে বৰষুণ চৰষুণ নপৰিলে ধুনীয়াকৈ ৰ'দ দি থাকিলে নহ'লে মানে বহুত বেছি প্ৰব্লেম হ'ব কাৰণ ভাত চাত খুৱাব লাগিব ন আৰু যদি বৰষুণ পৰে তেন মানে ভিতৰত চব কৰিব লগা হ'ব বহুত দিগদাৰ হৈ যাব মানে কি ক'ম সেয়া আৰু নাজানো কালিলৈহে গম পাম বাকি অলপ পিছত যাম বজাৰ কৰিবলৈ আৰু বহুতে সুধি আছিলে যে আমাৰ এই ঘৰটোত টোটেল খৰচ কিমান পৰিছিল মোৰ কেনেকুৱা মানে লিখি থৈ যোৱা নাই ইমান আইডিয়া নাই কিমান গ'ল তথাপিও আপোনালোকৰ মতে ন কিমান মান যাব পাৰে এইটো ঘৰত 1400 স্কয়াৰ ফিটৰ ঘৰ হয় 6টা ৰুম আৰু সবতে টাইলছ লগোৱা আছে গোটেইকেইটা ৰুমত ফল চিলিং লগোৱা আছে ডিজাইন আছে আৰু লাইটতে ন বহুত বেছি টকা গুচি গ'ল মানে কি কম ৱাৰিঙতো বহুত টকা গুচি গৈছে বাকি আপোনালোকৰ মতে ন মানে কিমান যাব লাগে আৰু কিমান মান গৈছে আপোনালোকে তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন ঐ নিহা বেগ এটা দিয়াচোন বজাৰলৈ যাব লাগে বেগটো বিচাৰিছো মুখখন একদম কি খানি আছে স্কিন কেয়াৰ কৰি আছে মুখত ফেস পেক লগাই আছে তোমাক কোন লগাই দিও হা হে নাই মই গাল নেখানো মই মুস্তাকা ওচন ফেস ওয়াশ খানি আছে তুমি গম পাই এটো কোড আছে চাই দিয়া তুমি এটোহে খানা ন তুমি ফেস ওয়াশ ইউজ কৰি ইমান ভাল নে এইটো মুস্তাকাৰ ওচন ফেস ওয়াশ তুমি তো গম পাই মই 2-3 বছৰ মান আগৰ পৰা এইটো ফেস ওয়াশ ইউজ কৰি আছো এটো ইউজ কৰিলে মুখত পিম্পলছ নহয় কলা দাগ সাৰ্কেল দাগ স্পট দাগ সাৰ্কেল থাকিলে গুটেবোৰ মানে নাইকিয়া হৈ যায় তুমি গম পাই তুমি খবা কিনো ইউজ কৰা গাইছ আপোনালোকে দেখা পাইছে মুস্তাকাৰ ওচন ফেস ওয়াশ হয় ইয়াতে নিয়াচিনেমেটা আৰু লিকোৰাইজৰ এষ্টেক আছে যে মানে স্কিনখন পুৰা ব্ৰাইটেন কৰি দিলে ইনষ্টেন্ট গ্লো এটা আনি দিয়ে আৰু ইয়াতে আছে সেলিসিলিক এসিড যে মানে পিম্পলছবোৰ ন হবলৈ নিদিয়ে আৰু আগত যদি পিম্পলছবোৰ আছে গুটেবোৰ নাইকিয়া কৰি পেলাই ইয়াতে আছে এলন্ডন যি মুখত দাগ সাৰ্কেল আছে গুটেবোৰ নাইকিয়া কৰি পেলাই আৰু ইয়াতে হাৰ্মফুল কেমিকেলছ নিলে একো নাই পেৰাবিন মানে একো নাই গম পাইছা না সঁচাকে বহুত দামী ন হে একো দামী নহয় 125 টকা মানত পাই যায় দুটা ললে মানে একদম কম এটা প্ৰাইজতে পাই যায় আৰু এটা মই ধুনীয়াকৈ ইউজ কৰি দেখাই দি আছো আৰু আপোনালোকক মই ইউজ কৰি দেখাই দি আছো গাইছ ফ্লিপকাৰ্ট এমাজনত ন 7.5 লাখতকৈ বেছি ভাল ৰিভিউ আছে এইটো মুস্তাকৰ ওচন ফেস ওয়াশটো তো এটা ইউজ কৰিবলৈ হলে ফাৰ্ষ্ট মুখখন আপোনালোকে ধুনীয়াকৈ ধুই ল'ব তাৰপিছত মুখৰ অনুযায়ী অলপমান লৈ ল'লে হ'ল ধুনীয়াকৈ তাৰপিছত গাইছ এনেকৈ ধুনীয়াকৈ একদম মাছাজ দিব বঢ়িয়াকৈ ধুনীয়াকৈ মাছাজ দিলেই হ'ল অলপ টাইম তাৰপিছত অলপ টাইম ৰখিব দিব আৰু ইয়াৰ স্মেলটো ন বহুত বেছি বঢ়িয়া হয় মানে বহুত বেছি ভাল হয় আৰু ইয়াতে কোনো হাৰ্মফুল কেমিকেল বোলা বস্তুটোৱে নাই মানে সেইটো কাৰণে আপোনালোকে কৈছে আপোনালোকে এইটো ধুনীয়াকৈ ইউজ কৰিব পাৰে একদম গোটেইবোৰ ক্লিন হৈ যাব মানে ফেচটো মই আপোনালোকক ৰিজাল্ট দেখাই দি আছো আৰু এই প্ৰডাক্টটো ন পুৰুষসকলৰ কঠিন ছালৰ বাবেহে বনোৱা হৈছে দেই আৰু গাইছ ইয়াতে ন বঢ়িয়া বস্তু এটা আছে মেন্থল মানে মুখখন পুৰা ঠাণ্ডা কৰি ৰাখে পুৰা ৰিফ্ৰেছিং ন ফিল এটা আনে মানে এইফালে দেখিছা স্কিনত এটা জিলিকি উঠিছে নাই পুৰা ব্ৰাইটেন কৰিছে নাই কি বঢ়িয়া প্ৰডাক্ট হয় গাইছ এইটো মুস্তাকৰ ওচন ফেস ওয়াশ বহুত বেছি বঢ়িয়া হয় আপোনালোকে ধুনীয়াকৈ অৰ্ডাৰ দি দিয়ক লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটো দিয়া হৈছে এমাজন ফ্লিপকাৰ্ট সকলোতে পাই যাব ভাল এটা প্ৰাইজো পাই যাব জলদি অৰ্ডাৰ দি দিয়ক গাইছ আজি নেক্সট ডে আৰু এফালে দেখা পাইছে খৰি চৰি অনা হৈ গ'ল আৰু কি কৰিব কপাল গা বৰষুণ পৰি থাকিলে আৰু এফালে পুৰা চব্জি কাটা কাম চলি আছে এফালে দেখা পাইছে ভৰথকল আহিছে আৰু লাহে সৰুকৈ ইয়াতে টিপাল এখন উঠোৱা হৈছিল ইয়াতে মানে খানাটো বনাব বুলি বাট নহ'লে আৰু তাৰপিছত এই ঘৰটোতে চৌকা খানা পৰিছে ইয়াতে ভাত বনাব লাগিব গাইছ এফালে বনোৱা ষ্টাৰ্ট কৰি দিলে এতিয়া ভাতখিনি বনাই আছে আৰু দিনা মই ভিডিও বনাইছো মানে ঘৰটো যে বনাইছে সময়ো পোৱা নাই আৰু মিস্ত্ৰী মানে বহুত আজি মানে দেউতাৰ সকাম বছৰেকীয়া মানে আজি বোলো ভিডিও এটা বনাও লাষ্টলৈকে ভিডিও চাই খালি গৈ দিলো দেখুৱাই দিব বাৰু থাকে বুকিহে সময় নিমিলা হৈছে আমি মানে অকমান বিষয় থাকিম খালি চাই গৈ আৰু দিহাও ভাল খবৰ এটা মইতো কোৱাই নাই মায়ে কোৱাই নাই বাৰু সময় পোৱা নাই বনোৱা নাই আৰু মানে ঘৰটো এতিয়া বহুত দিনৰ পৰা বনাই আছে অকণো সময় পোৱা নাই আৰু বেছি আৰু মানে আগৰ চাইডটো বনাবলৈ আছে আগ চাইডখন আছে বনাবলৈ মানে শেষ হোৱাগৈ নাই আৰু এই আমাৰ দিনৰ পৰা আলহী আহিছে মানে আমাৰ জোৱাই ডাঙৰ জোৱাই
লভিক তামোল কাটিব লগাই আছো এয়া আমাৰ ডাঙৰ বাইদেউ এক পেহী এয়া মামী এয়া পিছৰ পিনে আছে বৰমা আমাৰ এয়া এডিঙৰ পৰা আহিছে আমাৰ ছোৱালী এজনী বৌয়ে এয়া বিয়নী এয়া কাটা কটা কাম লাগি আছে গৈছে এইফালে পুৰা দবদবা বৰষুণ আহি গ'ল বাকী খোৱা বোৱাখিনি ন ভিতৰতে কৰিব লাগিব একো প্ৰব্লেম নাই বাৰু কাৰণ বহুত জেগা আছে আৰু গৈছে এইফালে ভিতৰতে খোৱা বোৱা চলি আছে আৰু যি বৰষুণ পৰি আছে মানে কি কম উপায় নাই বাকী গাইছ আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰি দিছোঁ ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এইটো মুস্তাকৰ ৰিচেণ্ট ফেচৱাছটো বাই কৰিবলৈ একদমেই নাপাহৰিব লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটো দি আছে এমেজন ফ্লিপকাৰ্ট সকলোৱে পাই যাব ভাল এটা এমাউণ্টত পাই যাব একদম বঢ়িয়া প্ৰডাক্ট হয় আপোনালোকে যাওক এতিয়া জল্দি বাই কৰি লৈ লওক